নমস্কাৰ, আজিৰ দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। বিজয়ী হোৱা আনন্দই আপোনাক মনত সুখেদি ভৰাই তুলিব। এই উৎসাহক আপুনি দুগুণ কৰিবৰ বাবে আপুনি নিজৰ সুখক বন্ধুত্বসকলৰ বাবে অংশীদাৰ বনাব পাৰে। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ে আপুনি গভীৰভাৱে জনাৰ চেষ্টা কৰক। আৰু যিকোনো পদক্ষেপ লোৱাৰ আগতে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল'ব। বিবাহ, মতভেদ আৰু বেলেগক আপোনাৰ সমালোচনা কৰা অভ্যাসটোক আপুনি গুৰুত্ব নিদিব। আজি বতাহৰ এক ছাটতে যেন প্ৰেমৰ আৱৰি আছে। চকু খুলি চাওকচোন, আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰঙত ৰঙীন হোৱা দেখা পাব। নিজৰ কামক খৰতকীয়া কৰিবৰ বাবে আপুনি নতুন ভাল টেকনিক বস্তুত আদি অধিক বিনিয়োগ কৰিব পাৰিব। কথা বতৰাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈ কাম কৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। উপকাৰ বা উপচাৰ: কাঁহৰ গোলাকাৰ টুকুৰা এটাত সেউজীয়া ৰঙৰ কাপোৰ বান্ধি ৰাখিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। বৃষ ৰাশি ফলাফল: গৰ্ভৱতী মহিলাৰ অতিৰিক্ত সাৱধান হোৱাটো ভাল হ'ব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক, যি আপোনাৰ লগত আগৰ পৰা আছে। দিনটোক অধিক ৰোমাঞ্চক কৰিবৰ বাবে আপুনি ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰিব পাৰে। প্ৰত্যেক দিনে আপুনি প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছিল, আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আপোনাৰ আকৰ্ষণীয় আৰু চম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিক আপোনাৰ ফালে আকৰ্ষণ কৰিব। আপুনি অথবা আপোনাৰ জীৱনসংগী আজি বিচনাত দুখ পাব পাৰে, যাৰ বাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত। গোটা হালধি প্ৰবাহিত পানীত অৰ্পণ কৰিলে আপোনাৰ শৰীৰ ভালে থাকিব। মিথুন ৰাশি ফলাফল: ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব আৰু আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব পাৰে। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব। আপোনাৰ জীৱন নগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে আজি একথা আপুনি অনুভৱ কৰিব। ভ্ৰূণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়েহে ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভৱতী মহিলাক অথবা সদ্য মাতৃক দুখ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'লে ঢাল খাব। কৰ্কট ৰাশি ফলাফল: জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায়ত লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজিৰ দিনটোত আপুনি মদ্যদ্ৰব্যৰ পৰা আঁতৰি থাকক, ভাল নহ'লে নিচা বা ৰাগীত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন ঘটিব। ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক অধিক সুখ প্ৰদান কৰিব। ই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে। সিহঁতক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয়, আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। আজি আপোনাৰ দ্বাৰা হোৱা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও আপুনি কৰাত সমৰ্থ নাই হোৱা, বা আপোনাৰ জীৱনসংগী আজি শক্তিৰ প্ৰেমেৰে ভৰপূৰ হ'ব। শৰীৰত সোণ পৰিধান কৰক, আপোনাৰ আৰ্থিক পক্ষ শুভ হ'ব। সিংহ ৰাশি ফলাফল: কফি খাবলৈ বাদ দিয়ক, বিশেষকৈ হৃদৰোগীসকলে খোৱাটো বাদ দিয়ক। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতি আপুনি মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচা দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাথাকিব। সন্তানৰ লগত সময় আপুনি অতিবাহিত কৰাটো এটা বিশেষ হ'ব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱা এটা পৰিকল্পনা কৰিব পাৰে, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোকৰ পৰিকল্পনাটো নহ'ব। আজি আপোনাৰ জীৱনসংগীক আপোনাৰ তেখেতৰ ৰুক্ষ ৰূপ দেখা পাব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপুনি বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰিব পাৰে। কন্যা ৰাশিৰ ফলাফল: আজি আপোনাৰ দিনটোত লাভত যাব আৰু আপোনাৰ বহুদিনীয়া বেমাৰৰ পৰা আপুনি অলপ শান্তি অনুভৱ কৰিব। আপুনি আজি আপোনাৰ ধাৰ্মিক কামত আপুনি লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰা আজি প্ৰয়োজন আছে, কাৰণ আপোনাৰ প্ৰিয়জন আজি বহুত সোনকালে খং উঠিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুদিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ হ'ব। এই ৰাশিৰ জাতক জাতিকাসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময়ত আপুনি ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে।
আপোনাৰ জীৱনসংগী আৰু আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক আপুনি তিলৰ পৰা তালটো কৰিব পাৰে। অৰ্থনৈতিকভাৱে দুৰ্বল আৰু ব্যক্তিসকলৰ মাজত সেউজীয়া ৰঙৰ কাপোৰ বিতৰণ কৰিলে আপোনাৰ প্ৰেম জীৱনত অধিক লাভ বা ভাল হ'ব। তুলা ৰাশি ফলাফল, আজি গোটেই দিনটো আপোনাৰ মুখত হাঁহি লাগি থাকিব আৰু অচিনাকি সমূহৰ চিনাকি যেন আপোনাৰ অনুভৱ হ'ব। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে আপুনি অদূৰ ভৱিষ্যতে সমস্যা উদ্ভৱ হ'ব পাৰে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানৰ অধিক স্বাধীনতা দিলে পিছলৈ আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব। জীৱনত এক নতুনত্ব আহিব পাৰে, যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব। এইটো সেই দিন যিদিনা আপুনি আপোনাৰ পৰিকল্পনাসমূহত চকু দিয়া উচিত আৰু তাৰ বাবে আপুনি বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত সাক্ষাৎ কৰা উচিত। অযথা জটিলতাৰ পৰা আপুনি দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰা অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও হোৱা নাছিল। আজি আপুনি গম পাব। ৰঙা পৰুৱাক চেনিজাতীয় বস্তু খাবলৈ দিব, এনে কৰিলে আপোনাৰ জীৱনটো শান্তিময় হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। নিৱেশ কৰাটো বহুত ভাল বা লাভদায়ক বুলি প্ৰমাণিত হ'ব। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুতো পুৰণি নিৱেশৰ পৰা আপোনাৰ আজি লাভ হ'ব। কোনোবা ধাৰ্মিক স্থলত অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ আছে। ব্যৱসায়ীসকলক আজি অনুভৱী লোকৰ পৰা আপুনি উপদেশ পাব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক হ'ব। যদি আপোনাৰ জীৱনসংগী অসুস্থ, স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হ'ব পাৰে, তেন্তে চিন্তা নকৰিব। আপোনালোকৰ দুয়োজনে একেলগ ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। দেৱী দুৰ্গাৰ কৱচ সদায় পাঠ কৰিলে প্ৰেম জীৱনত সফল হ'ব পাৰিব। ধনুৰাশি ফলাফল, আজি আপুনি উদ্দীপনাৰ যাদুত পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগৰ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশে মতে আপুনি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজত সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। আজি বতাহৰ এক চাটতে যে আপুনি প্ৰেমৰ আৱৰি আছে, চকু খুলি চাওকচোন। আপুনি গোটেই পৃথিৱীখনত প্ৰেমৰ ৰঙত ৰঙীন হোৱা দেখা পাব। পইচা অৰ্জন কৰাটো সেই নতুন নিয়মবোৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰে। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনৰ সংগী ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। ধুবি অথবা কাপোৰ ইস্ত্ৰি কৰা মানুহক কেঁচা কয়লা দান কৰক। এনে কৰিলে আপোনাৰ প্ৰেম জীৱনত অধিক সুখময় আৰু শক্তিশালী হ'ব। মকৰ ৰাশিৰ ফলাফল, আপোনাৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰক আৰু পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানো ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ প্ৰকাশ কৰিব পাৰিব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাটোৱে লাভ আছে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙত চিকাৰ হ'ব পাৰে। কেৰিয়াৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানে আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈও দুয়োটা কামতে আপুনি সমন্বয় বৰ্তাই ৰখাটো উচিত। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে আপুনি কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা হৈ থৈ দিছিল, যাৰ ফলত আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লগা হৈছে। আপুনি এই কথা জানে যে আপোনাৰ জীৱন নগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে হয় আৰু তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। কৰ্মজীৱনত অধিক সফল কৰিবৰ বাবে যিমান পাৰে অধিক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। কুম্ভ ৰাশিৰ ফলাফল, ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজে আজি সক্ৰিয় হৈ থাকিব। মা দেউতাৰ সহায় বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাঢ়ি ওলাব পাৰিব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহ নেদেখা ভাজুৱে, তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খং কৰিব পাৰে, যিসকল আপোনাৰ লগত একেবাৰে বাস নকৰে বা বাস কৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। আপোনাৰ কলাত্মক আৰু সৃজনাত্মক ক্ষমতাই বহুত প্ৰশংসা লাভ কৰিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পাৰিব পচন্দ কৰিব। আপোনাৰ জীৱনসংগী এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অন্ধ ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াওক।
এনে কৰিলে আপুনি অতি সোনকালে আপোনাৰ জীৱনত ধনাত্মকতা আগমন ঘটিব। মীন ৰাশি ফলাফল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, যাৰ ফলত আপোনাৰ সফলতা আৰু সোনকালে হ'ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা আপুনি দূৰত থাকক, যাৰ ফলত আপোনাৰ শক্তি অপচয় হয়। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচা ধাৰলৈ বিচাৰিব পাৰে। আপুনি তেওঁলোকক পইচা ধাৰত দিব, কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়া ফালে ঢাল খাব। ঘৰ আৰু ঘৰৰ চাৰিওফালে থকা অতি সোনকালে চাফা কৰি খুবেই জৰুৰী। সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথ'ব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰ আশাও কৰিব পাৰে। আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়া এটা ভাল সময়। দিন ভালেই যাব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব পাৰিব। ওম স্নাইন ছ কেতবে নম এই মন্ত্ৰ 11 বাৰ জপ কৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ লাভজনক উত্থান ঘটিব। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব আপোনালোকৰ ডেইলি সঠিক সময়ত আপোনালোকে ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।